নমস্কাৰ নিউজ নাওৰ সমূহ দৰ্শকক স্বাগতম জনাই মই ৰূপল দত্তই আৰম্ভ কৰিছো আমাৰ এক বিশেষ অনুষ্ঠান আজি আমাৰ মাজত উপস্থিত আছে বিৰাজ দত্ত নমস্কাৰ বিৰাজ দা নমস্কাৰ প্ৰথমতে মই আপোনাক সুধিব খোজো বহুত মানুহে দেখিছো বহুত কষ্ট হাৰ্ড ওয়াৰ্ক কৰে তাৰ পিছতো সাকসেস দেখা নাযায় তো হেতুৰ বিষয়ে আপুনি অলপ জনাব হাৰ্ড ওয়াৰ্ক আমাৰ মানুহে সাধাৰণতে গাৰ্জেনে কোৱা বা আমাৰ টিচাৰে কোৱা সাধাৰণতে দেখা যায় যে হাৰ্ড ওয়াৰ্ক কৰিবলৈ বা আমাক এনকাৰেজ কৰে হাৰ্ড ওয়াৰ্ক কৰিবলৈ কষ্ট কৰি পঢ়া শুনা কৰিবলৈ কিন্তু কথা হ'ল যে হাৰ্ড ওয়াৰ্ক কৰি যদিহে সাকসেসেই হয় তেতিয়াহ'লে উইথ ডিউ ৰেসপেক্ট যিসকলে ঠেলা চলায় যিসকলে ৰিক্সা চলায় তেওঁলোক কিয় ধনী নহয় বা তেওঁলোক কিয় সাকসেস নহয় তো তেওঁলোকতো হ'ব লাগিছিল তেওঁলোকে কি হাৰ্ড ওয়াৰ্ক নকৰে নেকি ইট মিনছ হাৰ্ড ওয়াৰ্ক কৰি ক'ৰবাত নহয় ক'ৰবাত অকণমান ভুল থাকি যায় দ্বিতীয় কথা হ'ল আমাক হাৰ্ড ওয়াৰ্ক কৰিবলৈ আমাক ইনস্পায়াৰ্ড কৰে কিন্তু আমাৰ ভিতৰত ৱৰ্ডিনেছ ক্ৰিয়েট কৰিবলৈ পাহৰি যায় যে আমি ভিতৰৰ পৰা ইমান ৱৰ্ডি ফিল কৰিছোঁ নাই সেইটো সাকসেস পাবৰ কাৰণে তাৰপিছতে তোমাক যেতিয়া হাৰ্ড ওয়াৰ্ক কৰিবলৈ প্ৰেছাৰাইজ কৰা হয় ইট মিনছ তোমাক প্ৰেছাৰাইজ কৰিলে তুমি ষ্ট্ৰেছফুল কণ্ডিশ্যনত থাকিবা নে জয়ফুল কণ্ডিশ্যনত থাকিবা তোমাক সাপোজ কিবা এটা কামত তোমাক প্ৰেছাৰাইজ কৰিছে তেতিয়া তুমি জয়ফুল কণ্ডিশ্যনত থাকিবা নে ষ্ট্ৰেছফুল কণ্ডিশ্যনত থাকিবা অবভিয়াছলি ষ্ট্ৰেছফুল কণ্ডিশ্যনত থাকিবা আৰু এইটো এটা সাইকোলজিৰ এটা হিউমেন সাইকোলজিয়ে কয় যে মানুহে তেতিয়াহে খুব সুন্দৰভাৱে কিবা এটা বস্তু পাৰচিভ কৰিব পাৰে যেতিয়া আমি জয়ফুল কণ্ডিশ্যনত থাকোঁ ইউৰ মাইণ্ড এণ্ড ইউৰ বডি work at its best when it is in joyful condition কিন্তু আমাক কি কৰে প্ৰেছাৰাইজ কৰি কষ্ট কৰিবলৈ দি কি হয় আমাক ষ্ট্ৰেছফুল কণ্ডিশ্যনত লৈ যায় আৰু ষ্ট্ৰেছফুল কণ্ডিশ্যনত কেতিয়াও মাইণ্ডে কোনো এটা বস্তু পাৰচিভ কৰিব নোৱাৰে আমাৰ সেইকাৰণে কি হয় সাধাৰণতে দেখা যায় যে ল'ৰা ছোৱালী এই যেতিয়া আমি কষ্ট কৰি পঢ়িবলৈ কওঁ যে তাহাঁতি ইচ্ছা প্ৰকাশ নকৰে নহয়নে কিয়নো আমি তাহাঁতক জয়ফুল কণ্ডিশ্যনত ৰাখি আমি পঢ়াব লাগিব তেতিয়া তাহাঁতি যিকোনো বস্তু সোনকালে পাৰচিভ কৰিব পাৰিব দ্বিতীয় কথা হ'ল যে আমি বহু কষ্ট কৰাৰ পিছত আমাৰ দেখা যায় প্ৰায় ৯৯% মানুহে সাকসেছৰ মুখ দেখা নাপায় কাৰণ আজিলৈকে পৃথিৱীত বহু শ কোটি মানুহ জন্ম হ'ল তাৰ মাজত মাত্ৰ তেওঁলোকৰ ৰেসপেক্টিভ ফিল্ডত দেখা যায় যে কেইজনমান মানুহে সাকসেছ হৈছে বা কেইজনমান মানুহে কি হৈছে বহুত ওপৰলৈ যাব পাৰিছে কিয় আমি কিয় নোৱাৰোঁ আমাৰ ক'ত ভুল হৈ আছে কি হয় আমাৰ মনক কিছুমান আচলতে ভিজুৱেলছ কিছুমান চিম্বল দৰকাৰ হয় আৰু সেই ভিজুৱেল চিম্বল কিদৰে আমাৰ মনত প্লান কৰিব পাৰি সেই বিষয়ে আমাৰ না কোনো স্কুলত শিকায় না কোনো ইউনিভাৰ্চিটিত শিকায় বা আমাৰ যিটো ফৰ্মেল এডুকেশ্যন আছে তাত মই দেখিছোঁ এতিয়ালৈকে যে তেনেকুৱা ক'তো শিকোৱা নহয় এতিয়া মই তোমাৰ লগতে আমাৰ দৰ্শকসকলকো ক'ম যে তুমি জাষ্ট চকুৰ মুদা মই এটা মাত্ৰ কমাণ্ড দিম তুমি চকুটো মুদাচোন আচ্ছা আমাৰ দৰ্শকসকলো যিসকলে চাই আছে চকুটো মুদক আৰু নৰেন্দ্ৰ মোদীৰ বিষয়ে চিন্তা কৰক নৰেন্দ্ৰ মোদী তো পিকচাৰখন আহিছেনে নৰেন্দ্ৰ মোদী আহিছে তেওঁৰ ভইচটো আহিছেনে আহিছে ন অ'কে হয়তো ভইচটো শুনি তোমাৰ এই মুহূৰ্তত যদি তুমি কেনেবাকৈ সেইটো পাৰ্টি হয়তো তোমাৰ ফিলিংছটো বেলেগ হ'ব যদি অপজিট পাৰ্টি তেনেহ'লে ফিলিংছ বেলেগ হ'ব আৰু যদি তুমি নিউট্ৰেল তেতিয়াহ'লে হয়তো ফিলিংছটো বেলেগ হ'ব যদি এই মুহূৰ্তত তুমি ফিলিংছটো ধৰিবলৈ অসুবিধা হ'ব মাত্ৰ তুমি এটাই চোৱা যে নৰেন্দ্ৰ মোদী বুলি কোৱাৰ লগে লগে তোমাৰ পিকচাৰখন আৰু ভইচটো আহিছে নাই আহিছে খুব সুন্দৰকৈ আচ্ছা লতা মংগেশকাৰ বুলি কওঁতে তোমাৰ পিকচাৰখন মনলৈ আহিছে আচ্ছা লতা মংগেশকাৰ বুলি কওঁতে তেওঁৰ ভইচটো আহিছে নেকি তোমাৰ কাণলৈ আহিছে অ'কে ঠিক আছে তুমি চকুটো মেলা অ'কে এতিয়া আমাৰ দেখা গৈছে যে আমি লতা মংগেশকাৰ বুলি কওঁতে কি হৈছে আমাৰ এখন পিকচাৰ মনলৈ আহিছে নৰেন্দ্ৰ মোদী বুলি কোৱাৰ লগে লগে এখন পিকচাৰ মনলৈ আহিছে নহয় আমি চাউণ্ডটোও শুনিছোঁ হয়তো ফিলিংছ আহিছে এই মুহূৰ্তত তুমি ফিলিংছটো ধৰিব নোৱাৰিবা আচ্ছা ঠিক আছে এতিয়া আকৌ এবাৰ তুমি চকুটো মুদি তুমি এতিয়া তোমাক মই এটা কমাণ্ড দিম জাষ্ট তুমি ওচৰলৈ কি পিকচাৰ আহিছে আৰু কি চাউণ্ড আহিছে চোৱা এবাউট ইউৰ সাকসেছ বুলি ক'লে তোমাৰ পিকচাৰ কি আহিছে কিবা আহিছে কিবা সাউণ্ড আহিছে সাকসেছ বুলি কোৱাৰ লগে লগে
হাৰ্ড ৱৰ্ক আৰু হাৰ্ড ৱৰ্কটো আচলতে কথাটো হ'ল এনেকুৱা ই টোটেলি এটা আনস্পেচিফিক ৱৰ্ড আনস্পেচিফিক ৱৰ্ড মিনছ কেনেকুৱা যে তোমাক যদিহে মই কওঁ যে তুমি হাঁহা তুমি চকু মুদিলে দেখিবা যে এজন মানুহে কেনেকৈ হাঁহে নহয়নে তুমি দৌৰা তেতিয়া কি হ'ব তুমি এটা চকু মুদিলেও তুমি দেখিব পাৰিবা যে এজন মানুহে কিদৰে দৌৰে তুমি কান্দা খুব ধুনীয়াকৈ দেখিবা হয়নে এতিয়া হাৰ্ড ৱৰ্ক বুলি ক'লে তুমি কি দেখিবা কিয়নো ই এটা আনস্পেচিফিক ৱৰ্ড অ'কে ঠিক আছে তুমি আকৌ এবাৰ চকু মুদা আকৌ এবাৰ চকু মুদি তুমি শচীন তেণ্ডুলকাৰক তুমি চোৱাচোন শচীন তেণ্ডুলকাৰ বুলি মই যি মুহূৰ্ততে তোমাক ৱৰ্ডটো ক'লোঁ সেই মুহূৰ্তত তোমাৰ কি আহিছে well known cricketer তেওঁ খুব ধুনীয়াকৈ মুখখন আহিছেনে আহিছে তেওঁ হয়তো কিদৰে শ্বটটো মাৰে সেইটো আহিছে হয়তো তেওঁৰ কথা ভইচটো আহিছে হ'লনে আচ্ছা তোমাৰ ৰিলেশ্যনশ্বিপ এতিয়া তুমি আকৌ চকু মুদি চোৱা যে তোমাৰ ৰিলেশ্যনশ্বিপৰ প্ৰতি তোমাৰ কি আছে পিকচাৰ মনত ৰিলেশ্যনশ্বিপ মানে তোমাৰ পিকচাৰ কি আহিছে মনলৈ অ'কে লাভ আনস্পেচিফিক ৱৰ্ড হয়নে অ'কে তুমি আৰু এজন চোৱা আমাৰ ভূপেন হাজৰিকা বুলি কোৱাৰ লগে লগে তোমাৰ কি আহিছে মনলৈ নিশ্চয় ভূপেন হাজৰিকাৰ মুখখন মনলৈ আহিছে ভূপেন হাজৰিকাৰ মাতটো কেনেকুৱা আছিলে ভূপেন হাজৰিকাৰ ভইচটো কেনেকুৱা আছিলে সেইটো আহিছে হয়নে আচ্ছা তুমি এবাৰ চকু মেলি আকৌ এবাৰ চকু মুদা আৰু চোৱা যে তোমাৰ জীৱনলৈ আহিবলগীয়া ধন যিটো পইচা সেইটোৰ বিষয়ে তোমাৰ ওচৰত পিকচাৰ কি আছে তাত চাউণ্ড আছে নেকি নাই পোৱা গুড চ' আমাৰ কি হয় আমাৰ সকলোৰে প্ৰতি আমি শচীন তেণ্ডুলকাৰক খুব ভালকৈ চিনি পাওঁ আমি ভূপেন হাজৰিকাক খুব ভালকৈ চিনি পাওঁ আমি লতা মংগেশকাৰক খুব ভালকৈ চিনি পাওঁ আমি নৰেন্দ্ৰ মোদীক খুব ভালকৈ চিনি পাওঁ আমি অমিত শ্বাহক খুব ভালকৈ চিনি পাওঁ কিন্তু লাইফ সম্পৰ্কে কি হৈছে আমাৰ ওচৰত কোনো স্পেচিফিক কোনো কি হ'ল চিম্বল নাই বা এনেকুৱা কোনো ভিজুৱেলছ নাই তাত কোনো অডিঅ' নাই এই ভিডিঅ' আৰু অডিঅ'ই কি কৰে আমাক এটা ফিলিংছ ক্ৰিয়েট কৰে এটা চেন্সেশ্যন ক্ৰিয়েট কৰে আৰু যিটোৱে আমাক এটা পুছ দিয়ে সেই বস্তুটো এচিভ কৰিবৰ কাৰণে আমাৰ মেক্সিমাম মানুহৰ ক্ষেত্ৰত দেখা যায় যে যিসকল অসফল মানুহ যাক আনচাকচেছফুল বুলি কোৱা হয় যে সেইসকলৰ মনত কি হয় কোনো কাৰণতে তেওঁলোকৰ লাইফক লৈ তেওঁলোকৰ ধন সম্পত্তিক লৈ তেওঁলোকৰ সফলতাক লৈ তেওঁলোকৰ ৰিলেশ্যনশ্বিপক লৈ তেওঁলোকৰ ওচৰত কোনো এটা ভিজুৱেলছ নাথাকে কোনো তাত অডিঅ' নাথাকে আৰু এইটো কি হয় ইয়াক আমাৰ ভাষাত সংকেত বুলি কোৱা হয় সংকেত মিনছ মই অসমীয়াত কৈ দিছোঁ আৰু আমাৰ ভাষাত যিটো ইংৰাজীত কোৱা হয় তাক মেটাফৰ বুলি কোৱা হয় মেটা মিনছ বিয়ণ্ড ফ'ৰ মিনছ চিম্বল যে মোৰ মাইণ্ড মিনছ কি যে 80 বিলিয়ন নিউৰনছ আৰু 60 ট্ৰিলিয়ন চেলছ যে মোৰ নিউৰনছ আৰু মোৰ চেলছে জানে নে নাজানে যে মোক কি লাগে তাৰ ওপৰত মোৰ কিবা ওচৰত পিকচাৰ আছে নেকি নাই তোমাৰ চাউণ্ড আছে নেকি নাই তো যেতিয়া চাউণ্ড আৰু পিকচাৰ নাথাকিব তেতিয়া কি হ'ব মোৰ ওচৰত কোনো ফিলিংছ বা কোনো এটা চেন্সেশ্যন ক্ৰিয়েট নহ'ব আৰু যাৰ কাৰণে আমি কি হয় হাৰ্ড ৱৰ্ক কৰি আমাৰ কি হ'ব গোটেই লাইফ কটাই দিম কিন্তু আমি সেই ছাকচেছ বা সেই যিটো আমি পাবলগীয়া জীৱনত আশা কৰিছিলোঁ সেই সকলোখিনি আমি নোপোৱাকৈ আমাৰ গোটেই লাইফটোত আমি থাকি যায় দ্বিতীয় কথা হ'ল যে বিলিফ আমাৰ কি পৰি আছে যে পইচাক লৈ আমাৰ বিলিফ কি পৰি আছে ছাকচেছক লৈ আমাৰ বিলিফ কি পৰি আছে ডিপ ডাউনত মই ছাৰ্ফেচ লেভেলত কথা কোৱা নাই ডিপ ডাউনত কি পৰি আছে তুমি যদি কেনেবাকৈ কাৰোবাৰ ওচৰত শুনিলা যে পইচা বহুত মানুহে কয় না যে পইচা কি হাতৰ ময়লা তো হাতৰ ময়লা একজেক্টলি তুমি কি কৰিবা ধুই পেলাই আঁতৰাই দিবা তো তোমাৰ লাইফলৈ সকলো আহিব কিন্তু তোমাৰ এই 60 ট্ৰিলিয়ন চেলছ আৰু 80 বিলিয়ন নিউৰনছে তোমাৰ গোটেই চিষ্টেমটো এনেদৰে প্ৰগ্ৰেম কৰিব তোমাৰ ওচৰলৈ সকলো আহিব মাত্ৰ তোমাৰ ওচৰত পইচা থাকিব নিদিয়ে কিয়নো তোমাৰ এটা বিলিফ পৰি আছে যে পইচা হাতৰ ময়লা আৰু যদি এনেকুৱা কিছুমান বিলিফ পৰি আছে তোমাৰ ওচৰত যে পইচা হ'লে মানুহ অহংকাৰী হয় পইচা হ'লে মানুহৰ ফেমিলিক দিবলৈ টাইম নাথাকে পইচা হ'লে মানুহৰ নানান অসুখ বা অশান্তি ভোগ কৰিব লগা হয় যদি তোমাৰ ওচৰত তেনেকুৱা কিবা বিলিফ পৰি আছে তেতিয়াহ'লে কি হ'ব তোমাৰ ওচৰলৈ পইচা বা ছাকচেছ তুমি যিয়ে কোৱা কোনো কাৰণতে তোমাৰ ওচৰত তোমাৰ কি হয় নিজৰ বডিয়ে নিজৰ এই যিটো চেলছ আছে যিটো নিউৰনছ আছে সি তোমাৰ ওচৰত আহিব নিদিব
আৰু ই ইমান বেছি পাৱাৰফুল যে তোমাৰ কি হ'ব তোমাৰ যদিহে আমি এইখিনি ঠিক কৰি ল'ব পাৰোঁ এই মেটাফৰখিনি আমি ঠিক কৰি ল'ব পাৰোঁ আমি এফৰ্টলেছলি আমি গোটেই বস্তুটো আমি এচিভ কৰিব পাৰোঁ কাৰণ এতিয়া হয়তো তোমাৰ কাৰণে এটা দিনত 1000 crore আৰ্ণ কৰাটো অসুবিধা হ'ব পাৰে তোমাক যদি মই এটা দুটা কথা কওঁ যে তুমি তোমাৰ কাৰণে দুটা অপশ্যন দিছোঁ এটা 1 crore rupees তুমি কি কৰিব লাগে এটা দিনত আৰ্ণ কৰিব লাগে আইদাৰ অৰ তুমি দুযোৰা কাপোৰ ধুব লাগে এতিয়া তোমাৰ কাৰণে ইজিয়েষ্ট কোনটো হ'ব এটাতকৈ ইজি কোনটো হ'ব যে 1 crore rupees তুমি আৰ্ণ কৰাটো ইজি হ'ব নে দুটা কাপোৰ ধোৱাটো তোমাৰ ইজি হ'ব অবভিয়াছলি দুটা কাপোৰ ধোৱাটো কিন্তু সেইটো যদি তুমি হেৰি সোধা মুকেশ আম্বানী সোধা তেতিয়া তেওঁ মানে 1 crore ইজি বুলি ক'ব কিয়নো তেওঁ বিলিভ বেলেগ পৰি আছে তুমি একেটা চিটুৱেশ্যনতে তোমাক আৰু বা মোক কোৱা আমি যিমান আনচাকচেছ মানুহ আছোঁ যে আমি এটা চিটুৱেশ্যনত আমি বেলেগ ধৰণে ৰিয়েক্ট কৰিম বা ৰতন টাটা বা বিল গেটছ বা মাৰ্ক জুগাৰবাৰ্গ বা আমাৰ মুকেশ আম্বানীয়ে সেই চিটুৱেশ্যনটো বেলেগ ধৰণে ৰিয়েক্ট কৰিবনে অবভিয়াছলি কৰিব কাৰণ তাৰ পৰা তেওঁলোকে অপৰচুনিটিটো কি আছে সেইটো লৈ গুচি যাব আৰু আমি সেই অপৰচুনিটিটো আমি দেখাই নাপাওঁ কিয়নো আমাৰ তাৰ ওচৰত বিলিভ বেলেগ পৰি আছে আমাৰ মেটাফৰ একো নাই চ' সেইকাৰণে কি হয় আমি ছাকচেছ হোৱা দেখা নাযায় চ' এইটোক মেটাফৰ বুলি কোৱা হয় আৰু মেটাফৰ আমি কি কৰিব লাগে কিছুমান ভিজুৱেলছ আকাৰে থাকিব লাগে আৰু কি হ'ল তাত কিছুমান এনেকুৱা কিছুমান এপ্ৰিচিয়েশ্যন কিছুমান থাকিব লাগে যাৰ দ্বাৰা আমাৰ বডিত যাতে এটা চেঞ্চেশ্যন ক্ৰিয়েট হয় যি আমাক কি কৰিব সেই বস্তুটো এচিভ কৰিবৰ কাৰণে আমাক এটা ইনাৰ এটা পুছ দিব যাক ইনাৰ চিনক্ৰনাইজেশ্যন বুলি কোৱা হয় কিন্তু সেইটো আমাক কি হয় কলেজ স্কুলত শিকোৱাই নহয় আমাক মাত্ৰ কয় কি হাৰ্ডৱৰ্ক কৰ হাৰ্ডৱৰ্ক কৰিলে একো নাপায় কাৰণ কোনটো ল'ৰা ছোৱালীয়ে হাৰ্ডৱৰ্ক নকৰাকৈ আছে কোৱাচোন সকলোৱেতো কৰি আছে তেনেহ'লে তেওঁলোক কিয় ছাকচেছ নহয় তেওঁলোকৰ ওচৰত তাৰ কাৰণে কোনো মেটাফৰেই নাই এতিয়া তুমি ক'ব পাৰা যে যিসকল ছাকচেছ হৈছে তেওঁলোকো এই মেটাফৰ আছে নেকি নাই মোৰ মতেতো 99.99% মেটাফৰ নাই বাকী যিসকলে অলপ দূৰলৈকে ছাকচেছ পাইছে তেওঁলোকৰ হোৱাইটো খুব বেছি ষ্ট্ৰং হৈ আছে কাৰণে তেওঁলোকে সেইটো এচিভ কৰিব পাৰিছে হোৱাইটো মানে কেনেকুৱা তোমাক এইটো এটা চিম্পলি 5 ফৰ্মত মই বুজাই দিছোঁ ছাপ'জ আজি বাহিৰত খুব বতাহ বৰষুণ পৰি আছে খুব বেছিকৈ বতাহ গছ চছ ভাগিছে চ' মোক এটা পেইন দৰকাৰ হ'ল ইয়াত লিখিবৰ কাৰণে আৰু তোমাক মই 2 কিলোমিটাৰ দূৰলৈ পঠিয়াই দিছোঁ যে পেইনটা আনা এই বতাহ বৰষুণৰ মাজত তুমি যাবানে পেইনটো আনিবলৈ তুমি যাবানে বতাহ গছ চছ ভাগি আছে হয়তো তুমি নাযাবা কাৰণ তোমাৰ এক্সিডেণ্ট হ'ব পাৰে ন কিন্তু এতিয়া চিটুৱেশ্যন একেটাই যে আমাৰ ইয়াত থকা কোনোবা এজন মানুহৰ ছাপ'জ হাৰ্ট এটেক আহি গ'ল এতিয়া যাব নাযায় এতিয়া যাব কিয় এতিয়া হোৱাইটো ষ্ট্ৰং হৈ গ'ল ন যেতিয়া আমাৰ হোৱাইটো ষ্ট্ৰং হৈ যায় কি হয় আমাৰ বডি আমাক এটা এবিলিটি দিয়ে সেই কামটো কৰিবৰ কাৰণে তো যিসকল মানুহে ৰেচপেক্টিভ ফিল্ডত বহুত দূৰলৈকে কি হয় যাৰ মেটাফৰ নাই তেওঁলোকেও যে ছাকচেছ হয় এইকাৰণে যে তেওঁলোকৰ হোৱাইটো বহুত বেছি ষ্ট্ৰং যে মই এইটো এচিভ কৰিবই লাগিব আদাৰৱাইজ মোৰ ওচৰত কোনো বেলেগ অপশ্যন নাই আৰু বিহাৰত সেইকাৰণে IPS IASৰ সংখ্যা বেছি ইদাৰ মই IPS IAS হ'ব লাগিব আৰু মই শিল ভাঙিব লাগিব তো শিল ভঙাটো বহুত টান কাম তো মই IPS IAS হওঁ তো আমাৰ ইয়াত তেনেকুৱা হোৱাই ষ্ট্ৰং হোৱাৰ কোনো ৰিজনেই নাই দেউতাই দিছে বাইক দিছে দেউতাৰ গাড়ী আছে তো হোৱাই শুড আই ৱৰ্ক হাৰ্ড চ' আমি কি কৰিব লাগিব যে আমাৰ দেউতাৰ মাৰ পইচা থাকিলেও আমি কি হ'ব আমি ছাকচেছ হ'ম যদিহে আমি কি কৰিব পাৰোঁ আমি মেটাফৰ এটা ক্ৰিয়েট কৰিব পাৰোঁ যে তোমাৰ যদি লাইফত তোমাৰ লাইফটো মিনছ হোৱাট ডু মিন বাই লাইফ বহুতো সোধা যে হোৱাট ডু মিন বাই লাইফ কোনো একো ক'ব নোৱাৰে কিন্তু লাইফ আৰু কিন্তু কাৰো এটা ডেফিনেশ্যন নাই লাইফক লৈ পেলাই যে তোমাক যদি কওঁ যে তোমাৰ লাইফটো তোমাৰ কাৰণে মই এটা চিম্পল এটা এক্সাম্পল দিছোঁ যে তোমাৰ কাৰণে তোমাৰ লাইফটো এটা ৰাইজিং ছানৰ দৰে ৰাইজিং ছান বুলি কোৱাৰ লগে লগে তোমাৰ ভিজুৱেলছ আহিছেনে ক্লিয়াৰ এইটো আনক্লিয়াৰ শব্দ নেকি নহয় ৰাইজিং ছানটো ৰাতিপুৱা সদায় দেখিছা যে তোমাৰ কাৰণে যদি এনেকুৱা হয় যে মোৰ কাৰণে কি হ'ল যে ৰাইজিং ছানটো মোৰ লাইফ যে যি মুহূৰ্ততে ই আন্ধাৰ কি হয় অঁতৰাই পেলাই গোটেই পৃথিৱীখনক পোহৰ দিছে গৰম দিছে গোটেই পৃথিৱী যিমানখিনি আন্ধাৰ আছিলে তেতিয়া মোৰ লাইফটো এনেকুৱা যে মই যেতিয়াই মোৰ লাইফটোত মই আগবাঢ়ি যাম তেতিয়া কিয় মানুহৰ জীৱনৰ পৰা মই আন্ধাৰ আঁতৰাম মানুহৰ লাইফত যদি দুখ দুৰ্গতি আছে মই আঁতৰাম তোমাৰ লাইফটো বেলেগ নহ'ব হ'ব তোমাৰ কাৰণে যদি সেই পইচা
এখন কি বুলি ক'ম গোলাপৰ বাগিচাৰ নিচিনা হয় তুমি গোলাপটো যদি ইমাজিন কৰা যে গোলাপটো ইমান ধুনীয়া দেখিবলৈ তো তাৰ যদি ফ্ৰেগনেন্সটো তুমি লোৱা তাৰ যদি পিটলছবিলাক তুমি টাচ কৰি চোৱা তো তোমাৰ এটা সেন্সেশন ক্ৰিয়েট কৰিব সো তেতিয়া তোমাক কি কৰিব কি এই পইচাটো এট্ৰেক্ট কৰিবলৈ তোমাৰ গোটেই বডিয়ে তোমাৰ তেনেদৰে কাম কৰিবলৈ আৰম্ভ কৰিব আদাৰৱাইজ কোনো কাৰণতে নহয় বুজি পালা না মই আশা কৰিছোঁ আমাৰ দৰ্শকেও বুজি পাইছে কিন্তু কথা হ'ল আমাৰ যি মুহূৰ্তলৈকে ফিলিংছটো ক্ৰিয়েট নহ'ব সেই মুহূৰ্তলৈকে কিন্তু আমি সেইটো বস্তু কোনো কাৰণতে এচিভ কৰিব নোৱাৰিম সো সেইকাৰণে ভিজুৱেলছটোৰ লগত এনেকুৱা কিছুমান চাউণ্ড লাগে যিটো চাউণ্ড মানে এপ্ৰিচিয়েশ্যনৰ দৰে মানে লাগে আমাৰ মনত যে য়েছ যে মই সেই মুহূৰ্তত যেতিয়া মই এইটো পজিশ্যন এচিভ কৰিলোঁ যে মোক মোৰ লাইফৰ যিসকল ছিগনিফিকেণ্ট মানুহ আছে যে তেওঁলোকে মোক কিছুমান এপ্ৰিচিয়েশ্যন দিছে যিখিনি শুনি মোৰ এটা চেন্সেশ্যন ক্ৰিয়েট হৈছে আৰু যি মুহূৰ্ততে তোমাৰ চেন্সেশ্যন ক্ৰিয়েট হ'ল সেইটো বস্তু এচিভ কৰাৰ পৰা তোমাক এই পৃথিৱীত এনেকুৱা কোনো শক্তি নাই যিয়ে তোমাক বাধা দি ৰাখিব পাৰে কাৰণ কি হ'ল তুমি ইউনিভাৰ্ছৰ লগত টিউনড আপ হৈ গ'লা মনত ৰাখিবা যে আমাৰ উপনিষদেও কৈছে উপনিষদৰ এটা খুব ধুনীয়া কথা লিখা আছে যে যথা পিণ্ডে তথা ব্ৰহ্মাণ্ডে ইংৰাজীত কোৱা হয় যে এজ ইজ দ্য এটম চ' ইজ দ্য ইউনিভাৰ্ছ মানে আমি যিটো কণাৰ দ্বাৰা গঠিত ইউনিভাৰ্ছো একেটা কণাৰ দ্বাৰা গঠিত তো আমি জাষ্ট টিউনড আপ হ'ব লাগে আমি হাৰ্ডৱৰ্ক কৰিব নালাগে আমি জাষ্ট টিউনড আপ কৰিব লাগে এই যিটো ফ্ৰিকুৱেঞ্চি সেই ফ্ৰিকুৱেঞ্চিত লগত আমাৰ ফ্ৰিকুৱেঞ্চিটো একে কৰি দিলে হৈ গ'ল 528 হাৰ্টছ চিম্পল কিন্তু এইটো ইমান চিম্পলো নহয় তাৰ কাৰণে ৰিপিটেডলি কিছুমান কাম কৰিব লাগিব কিছুমান এক্সাৰচাইজ কৰিব লাগিব যাৰ দ্বাৰা কি হয় এই গোটেই বস্তুখিনি তোমাৰ মাইণ্ডত কি হয় একদম পূৰা প্ৰিণ্ট হৈ যায় মোৰ আজি অলপ দিনৰ আগতে মই এটা মেটাফৰ কি কৰিছিলোঁ মই ইমপ্লাণ্ট কৰিছিলোঁ তাৰ কাৰণে মোৰ 3 মাহ সময় লাগিলে ভিজুৱেলছ আহি আছে অডিঅ' আহি আছে কিন্তু ফিলিংছ ক্ৰিয়েট হোৱা নাই তো মই জোৰ জবৰদস্তি কৰিলে নহ'ব মোক কিয় ফিলিংছ ক্ৰিয়েট হোৱা নাই মোক কিয় ফিলিংছ ক্ৰিয়েট কৰিবলৈ মই হয়তো মোক ক'ৰবাত অডিঅ'ত কিবা ভুল হৈ আছে হয়তো ভিডিঅ'ত কিবা ভুল হৈ আছে তো 3 মাহৰ পিছত মোৰ সেই বস্তুটোৰ প্ৰতি চেন্সেশ্যন মোৰ ক্ৰিয়েট হৈ গ'ল আৰু যি মুহূৰ্ততে চেন্সেশ্যন ক্ৰিয়েট হৈ গ'ল মই তাকে এৰি দিলোঁ মিনছ মোৰ কাম হৈ গ'ল এতিয়া ইউনিভাৰ্ছৰ কাম দেখুৱাওঁ বুজি পালানে আশা কৰিছোঁ আমাৰ দৰ্শকসকলে বুজি পাইছে আৰু যদি বুজি নাপায় তেতিয়াহ'লে ইয়াৰ যিখিনি কাম আছে সেই কামখিনি আমাৰ প্ৰেক্টিকেল কামখিনি আমি কৰিব লাগিব তাক ইমপ্লাণ্ট কৰিবৰ কাৰণে ঠিক আছে দৰ্শকক লগতে আমাকো যিখিনি কথা ক'লে বহুতেই ভাল লাগিছে এতিয়া মই এইটো সুধিব বিচাৰোঁ আপুনি যিহেতু এজন ছাকচেছফুল ব্যক্তি হয় আপোনাৰ মাজত কি তেনেকুৱা মানে অবজেক্টিভ হিচাপে কি আছে আপুনি যে নিজেই ছাকচেছ হ'ল এনেকৈ অবজেক্ট ক'বলৈ গ'লে আচলতে মোৰ মেইন অবজেক্ট হৈ গ'ল মানুহক সহায় কৰা দ্যাটছ গ্ৰেট আৰু ইয়াৰ আগতো শ্ৰদ্ধাৰ উৎপল দাস ডাঙৰীয়াক মোক এদিন সুধিছিলে যে আপুনি মই যিটো মোৰ ড্ৰিম প্ৰজেক্ট তো সেইটো কাৰণে আপুনি ক'ৰবাত কিবা কৰিছিলে নেকি তেতিয়াও মই তেখেতক কৰিছিলোঁ যে মই কাৰো ওচৰত মই ডনেশ্যন নিবিচাৰোঁ কাৰো ওচৰত মই একো নিবিচাৰোঁ মোৰ যিটো আছে মই যেনেকৈ পাই আছোঁ মই তেনেকৈ কৰি যাম আৰু মোৰ ওচৰত কাৰো প্ৰেছাৰো নাই চ' মোৰ যি ইনকাম হয় তাৰ মই 80% মই ডনেট কৰোঁ টুৱাৰ্ডছ মেনকাইণ্ড যিয়ে কি হয় মোক আনন্দ দিয়ে আৰু নিস্বাৰ্থভাৱে কৰোঁ আৰু কি হয় আচলতে ইয়াৰ নিস্বাৰ্থভাৱে কৰাৰ পিছতো মোৰ এটা স্বাৰ্থ সময় আছে যেতিয়া তুমি কাৰোবাক নিস্বাৰ্থভাৱে সহায় কৰিবা তেতিয়া আমাৰ গাৰ পৰা চেৰ'টনিন ৰিলিজ হয় আৰু চেৰ'টনিনে কি কৰে তোমাৰ গোটেই বডিটোক ভেকচিনেট কৰি ৰাখে আৰু তোমাক আনন্দিত কৰি ৰাখে তুমি এটা চাবা তুমি গৰু বা ছাগলী বা পাৰ বা দুখীয়া মানুহ এজনক তুমি নিস্বাৰ্থভাৱে 1 টকা এটা দি পেলাই যেতিয়া মানুহজনে তোমাক আশীৰ্বাদ দিব তোমাৰ এটা বেলেগ ধৰণৰ আনন্দ লাগে ন সেই যি মুহূৰ্তত তোমাৰ সেই আনন্দটো লাগিলে মনত ৰাখিবা তোমাৰ গাৰ পৰা চেৰ'টনিন ৰিলিজ হ'ল কাৰণে সেই আনন্দটো লাগিলে তো মই আশা কৰোঁ যে প্ৰতি মুহূৰ্তত মোৰ গাৰ পৰা চেৰ'টনিন ৰিলিজ হৈ থাকক তো সেইকাৰণে কি কৰোঁ মোৰ ইনকামৰ যি আছে তো তাৰ মই 80% মই ডনেট কৰি দিওঁ আৰু এটা কথা তুমি ইউনিভাৰ্ছৰ এটা ৰুলৰ কথা মনত ৰাখিবা যে তুমি গ্ৰ' কৰিবলৈ হ'লে তুমি কণ্ট্ৰিবিউট কৰিবই লাগিব তুমি এই আমাৰ এই পৃথিৱীৰ বৰ্তমানৰ যিসকল ধনী মানুহ যে তেওঁলোকৰ তুমি চাবাচোন কোনোবাই 90% ডনেট কৰিছে ইনকামৰ কোনোবাই 99% ডনেট কৰিছে কিয় কৰিছে তাৰপিছতো কিন্তু তেওঁলোকৰ ওচৰলৈ পইচা আহিয়ে আছে কমি যোৱা নাই কিন্তু আমাৰ কি হৈছে আমি সম্পূৰ্ণ আমি উল্টা এটা কাম কৰি আছোঁ কি যে যিটো পইচা আহিছে ডনেট কিয় কৰিম মোৰ ওচৰত শেষ হৈ যাব নহয় তুমি
চিন্তাই তোমাৰ চিন্তাধাৰা ইমান ঠেক যে তুমি শেষ কৰি দিম বুলি কৈছা, তুমি গোটেইখিনি না বেংকত থৈছা না ঘৰত থৈ দিছা, ডনেট কৰি দিয়া। তোমাৰ আচলতে ইউনিভাৰ্চিটি তোমাক তাৰ দুগুণ দিব। সেই ৰুলটো যি নাজানে সি কি কৰিব, ঘৰত সাঁচিব, আৰু সেই ৰুলটো যি জানে সি ডনেট কৰিব। আৰু পৃথিৱীত এটাই ৰুল আছে যে তুমি গ্ৰ' কৰিবলৈ হ'লে ডনেট কৰিবই লাগিব, কণ্ট্ৰিবিউট কৰিবই লাগিব। তো সেইকাৰণে মই উইলিংলি মই যিমান পাৰোঁ সিমান ডনেট কৰি দিওঁ। কেতিয়াবা হয়তো 80%তকৈ বেছিকৈ ডনেট কৰি দিওঁ, আৰু মোৰ বিৰাট ভাল লাগে। আৰু মোৰ অবজেক্টিভ এইটোৱে যে মই মানুহক সহায় কৰিব লাগে। আৰু এটা অবজেক্টিভ আছে যে আমি আচলতে প্ৰাচীন কালত যেতিয়া এই শিক্ষা ব্যৱস্থাটো আৰম্ভ কৰিছিলে, শিক্ষা ব্যৱস্থাটো, যে তাৰ উদ্দেশ্য এটাই আছিলে যে সেইটো হৈছে কি, অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰোৱাটো। কিন্তু আমাৰ কোনোবা এটা ছাবজেক্ট আছেনে স্কুল কলেজত অন্ধবিশ্বাস আৰু কুসংস্কাৰ ওপৰত? নাই ন। এতিয়া সেইকাৰণে কি হৈছে, আমাৰ সমাজত আমি কওঁ যে আমি আধুনিক শিক্ষা লৈছোঁ, নাই, গোটেই আধুনিক শিক্ষা লৈছোঁহে, কিন্তু আমাৰ মনত কি হৈছে, মই দেখিছোঁ বিভিন্ন মই স্কুল কলেজত যাওঁ, তো মেক্সিমাম ল'ৰা ছোৱালীৰ মনত অন্ধবিশ্বাস আৰু কুসংস্কাৰ। কোনোবাই যদি আঙুঠি পিন্ধিছে, কোনোবাই তাবিজ লৈছে, কোনোবাই কাৰোবাৰ ওচৰলৈ গৈছে। তো মোৰ আৰু এটা উদ্দেশ্য যে 30 বছৰ 35 বছৰ পিছত মই কণ্টিনিউ কৰি গৈ আছোঁ, কিমান দূৰ পাৰোঁ নাজানো, যে এখন অন্ধবিশ্বাস আৰু কুসংস্কাৰ মুক্ত এখন সমাজ গঢ়া। এই দুটাই মোৰ উদ্দেশ্য। আৰু সেইটো কাৰণে মই কেতিয়াও মোৰ এনাৰ্জি লেভেল কেতিয়াও মোৰ ড্ৰপ নহয়। মোৰ কোনো কাৰণতে এনাৰ্জি লেভেল ড্ৰপ নহয়। কাৰণ প্ৰতি মুহূৰ্ততে মোৰ চকুৰ সন্মুখত এটাই ভাবি আহে যে মানুহসকলক এই মানুহবিলাকক মই কিদৰে সহায় কৰিম। আৰু তেওঁলোকে মোৰ কি হৈছে এনকাৰেজমেণ্টৰ মানে মেইন চ'ৰ্চ, যিটো কাৰণে মোৰ এনাৰ্জি লেভেল কেতিয়াও ড্ৰপ নহয়। খুবেই ভাল লাগিছে শুনি পেলাই। হয় দৰ্শকসকল, নিউজ নাওৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই ৰূপল দত্তই আপোনালোকৰ পৰা বিদায় বিচাৰি পুনৰ অহা সপ্তাহত এটা নতুন বিষয় লৈ লগ পোৱা প্ৰতিশ্ৰুতিৰে ধন্যবাদ।